1979 চনৰ 10 ডিচেম্বৰ তাৰিখৰ স্মৰণত বা প্ৰত্যেকজন শ্বহীদৰ স্মৰণত অনুষ্ঠিত হোৱা সদৌ অসমৰ লগত বকুতো অনুষ্ঠিত কৰা এই সভাত উপস্থিত থকা বকো ছয়গাঁও সমজিলাৰ সন্মানীয় আয়ুক্ত প্ৰিয়াঞ্চু ভৰদ্বাজ মহোদয়, জৱাহৰলাল নেহৰু কলেজৰ সন্মানীয় অধ্যক্ষ তপন দত্ত মহোদয়, ৰাভা আছাম সাহিত্য পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভা ডাঙৰীয়া, কাৰ্যবাহী সদস্য সুমিত ৰাভা ডাঙৰীয়া, অৰ্জুন ছেত্ৰী ডাঙৰীয়া, নগৰ মঞ্চ স্বৰ্গীয় ডাঙৰীয়া, চক্ৰ বিষয়া নগৰবেৰা, চমৰীয়াকে ধৰি আমাৰ সকলোৱে শ্ৰদ্ধাৰ শ্বহীদ পৰিয়ালৰ পৰিয়ালবৃন্দ, আমাৰ সন্মুখত উপস্থিত ৰাইজ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ছবছৰীয়া জোৰা যি আন্দোলনৰ ত্যাগ, চেষ্টা আৰু আত্ম আহুতিৰ ফলত এই আন্দোলনে বিশ্ব দৰবাৰত যি নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে, সেই প্ৰত্যেকজন শ্বহীদৰ ত্যাগক, আত্ম আহুতিক আমি ইয়াৰ পৰা শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। চৰকাৰী বিষয়া কৰ্মচাৰীবৃন্দ, অসম আন্দোলনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তিসকল তথা পৰিয়ালবৃন্দ, বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ, সাংবাদিক বন্ধুসকল, ছাত্ৰ ছাত্ৰীসকল আৰু জয়দতে সমাগত সুধীবৃন্দলৈ মোৰ ভক্তিভৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। আত্মসমৰ্পণ কৰিবলৈ শিকা নাই আৰু আমি আত্মসমৰ্পণ নকৰোঁ আৰু শেষ দিনটোলৈকে আমি যুঁজিম। অচিনাকি মানুহসকলে নেতৃত্ব ল'বলৈ বিচাৰে। আজি অচিনাকি মানুহৰ সংখ্যা অসমত বাঢ়ি গৈ আছে আৰু আজি তেওঁলোক মাত্ৰ নিৰ্দিষ্ট অঞ্চলতে সীমাবদ্ধ নাথাকি শদিয়া, তিনিচুকীয়া, ডিব্ৰুগড়লৈ যোৱাৰ বাবেও তেওঁলোক সাজি হৈছে। আজি কেইদিনমান আগতে আমি দেখা পাইছিলোঁ, আমি এটা পৰিসংখ্যা লৈছিলোঁ যে আমাৰ মাটিবোৰ আমি কাক বিক্ৰী কৰি আছোঁ। মই পৰিসংখ্যা দেখি স্তম্ভিত হৈছিলোঁ যে আমাৰ খিলঞ্জীয়া থলুৱা লোকে আনকি তিনিচুকীয়া, ডিব্ৰুগড় জিলাতো অচিনাকি লোকক নিজৰ মাটি বিক্ৰী কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, জাতিয়ে যদি জাতীয় সংকল্প নলয়, আমাৰ জাতিটো কেতিয়াও জীয়াই নাথাকিব। আমি জাতিয়ে আজিৰ দিনত সংকল্প ল'ব লাগিব, আমি আমাৰ এটুকুৰাও মাটিও যিমানেই পৰিয়ালত অসুবিধা নহওক কিয়, অৰ্থনৈতিক অসুবিধা নহওক কিয়, আমি কেতিয়াও অচিনাকি লোকক আমি বিক্ৰী নকৰোঁ। এই সংকল্প আমি ল'ব লাগিব। আমাৰ মাটি যদি অচিনাকি মানুহৰ হাতত তেওঁলোকে মাটি বিক্ৰী কৰি আমাৰ মাটি, আমাৰ সংস্কৃতি তেওঁলোকে ভৰিৰে আঘাত দিবলৈ প্ৰচেষ্টা কৰিছে। যুৱক যুৱতীয়ে চলাব, অসমৰ যুৱক যুৱতীয়ে চলাব। অৰ্থনীতি আমি যেতিয়া আনৰ হাতলৈ যাবলৈ এৰি দিওঁ, সেই জাতিটোৰ বৰ্ণিমান শিক্ষা আমি যে আত্মসমৰ্পণ নকৰোঁ, আমি নিদিওঁ। আমি ধন্যবাদ জনাইছোঁ। আমি পৰিয়ালৰ ইয়ালৈ আহিছে, কোনোবা হয়তো আহিব পৰা নাই। আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰওঁ। কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস ইয়াত পালন কৰা হৈছে আৰু ৰাজ্যজুৰি জিলা আৰু সমজিলাবিলাকত মাননীয় মুখ্যমন্ত্ৰী